প্রবে রিয়া গে ব্যাখরণু অন্ধ ঋত রাষ্ট্র রাজা বিখারিত অন্ধ ঋত রাষ্ট্র রাজা বিখারিত সঙ্গে আহে দাখি পুত্রয়ে বিদুর ভুজন হরি রাম হরি রাম হরি ভোলা হর জন রাম হরি রাম হরি ভোলা হর জন মহারাজ আমার প্রণিপাত করগ্রহণ। উঠা বিদুৰ, মোক মহাৰাজ নবুলিবৰ বাবে মই তোমাক অনেকবাৰ কৈ আহিছো, তথাপিও তুমি মোক বাৰে বাৰে মহাৰাজ বুলি সম্বোধন কৰিছা। শ্ৰেষ্ঠজন, যাৰ দৃষ্টি শক্তি নাই আৰু যিজনে পৰক আশ্ৰয় কৰি খুপি খুপি জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগে, সেইজনক মহাৰাজ বুলি কোৱাৰ কোনো কাৰণ নাই বিদুৰ। শ্ৰেষ্ঠজন, আজি মই সিংহাসনত বহিলেও ৰজা নহওঁ। ভাই, ৰাজদণ্ডবোৰ হাতত থাকিলেও ৰাজ্য শাসন কৰাৰ ক্ষমতা মোৰ নাই ভাই। শ্ৰেষ্ঠজন, আৰু মোৰ বাবে ৰজা হোৱাটোৱেই এক পৰিহাস মাথোন। শ্ৰেষ্ঠজন, ভাই, আৰু মোৰ মনত কি দুখ আছে তুমি জানা বিদুৰ? আপোনাৰ দুখ আমাৰ আগত নিবেদন কৰক জ্যেষ্ঠজন। মই যে ৰজা হৈও এই ভৰ যৌৱন কালতো দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰিলো। ভাই, মোৰ পিতৃ পিতামহে এৰি থৈ যোৱা এই হস্তিনা ৰাজ্যৰ চৌসীমাও মই যে বৃদ্ধি কৰিব নোৱাৰিলো। ভাই, বিস্মৃতিৰ বুকুত এই কুৰুবংশৰ অস্তিত্ব আজি যেন মোৰ বাবেই বিলুপ্ত হ'ব ধৰিছে বিদুৰ। শ্ৰেষ্ঠজন, মোৰ বাবেই বিলুপ্ত হ'ব ধৰিছে। শ্ৰেষ্ঠজন, ইয়াতকৈও আৰু দুখৰ কথা কিবা জানো থাকিব পাৰে বিদুৰ? শ্ৰেষ্ঠজন, মই আপোনাৰ অন্তৰৰ কথা বুজিব পাৰিছো জ্যেষ্ঠজন। ভাই, দাসী পুত্ৰ হলেও এক পিতৃৰ সন্তান হিচাপে আপুনি আমাক সদায় পিতৃ স্নেহ কৰি আহিছে, আৰু সেয়েহে মই আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্তই কৰ্তব্য। পাৰিবা বিদুৰ,
তুমি 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 মোৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰিবা শ্ৰেষ্ঠজন বিদুৰ শ্ৰেষ্ঠজন কিন্তু এই কাৰ্য তুমি কেনেকৈ কৰিবা ভাই শ্ৰেষ্ঠজন অ ভাই মই আছিয়ে শ্ৰেষ্ঠজন ভাই মই আছিয়ে অনন্ত নাৰায়ণক কঠোৰ তপস্যাৰে তপস্যা কৰিবলৈ অৰণ্যলৈ যাত্ৰা কৰিম আৰু বৰ লাভ কৰাৰ পাছত এই পৃথিৱীত দিগ বিজয়ৰ প্ৰবল ধুমুহা পুৱাই দিম বিদুৰ জগতে দাদা জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰু বংশৰ শক্তিৰ পৰিচয়ৰ কথা বৰ আনন্দৰ কথা ভাই বৰ আনন্দৰ কথা ভাই বলা বলা ভাই মই তোমাৰ তপস্যা যাত্ৰাৰ আয়োজন কৰোগৈ বলা ভাই বলা শ্ৰেষ্ঠজন এই পৰিতাপৰ কথা মই যে জীৱনত কোনো দিনেই দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো শ্ৰেষ্ঠজন দুখ নকৰিবা শ্ৰেষ্ঠজন দুখ নকৰিবা বিচিত্ৰ বিধিৰ লীলা কোনেও নাজানে লীলা কোনে জানে দাদা ভাই আপোনাৰ জীৱনত বা সেই ভাগ্যৰ উদয় হয়ে নাই ভাই নাই তেনে অমূলক আশাৰে এই অন্ধক আৰু সান্তনা প্ৰদান নকৰিবা অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সৰ্বস্ব সেই অন্ধৰ কাষলৈ তুমি পোহৰৰ বতৰা কঢ়িয়াই নানিবা ভাই ভাই সেই অন্ধৰ কাষলৈ পোহৰৰ বতৰা তুমি কঢ়িয়াই নানিবা শ্ৰেষ্ঠজন বলা ভাই মই তোমাৰ তপস্যা যাত্ৰাৰ আয়োজন কৰোঁ বলা শ্ৰেষ্ঠজন